নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ অহা 4 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ মেথছৰ এটা নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি ক্লাছ 6 7 আৰু 8 ৰ যিখন সিলেবাস সেই সিলেবাস অনুযায়ী আপোনালোকৰ গণিতৰ কোৱেশ্যনবোৰ লৈ আহিছো তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ইয়াতে কিছুমান ফৰ্মুলা আৰু ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্যনখিনি কৰাই দিম সো আপোনালোকৰ এক্সামত বহুত হেল্প হ'ব আৰু যদি আপোনালোকৰ এপিএসসি গ্ৰেড 4 কাৰণে অল সাবজেক্টৰ ইম্পৰ্টেন্ট পিডিএফ সমূহ লাগে সিলেবাস মতে আপোনালোকৰ ক্লাছ 6 7 8 ৰ সিলেবাসৰ মতে যদি আপোনালোকৰ অল সাবজেক্টৰ পিডিএফ সমূহ লাগে তেতিয়া হলে আমাক মেছেজ কৰিব এটা আমাৰ নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ কৰি কেৱল 99 টকা পেমেন্ট কৰি অল সাবজেক্টৰ পিডিএফ আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে তো যিসকল ক্যান্ডিডেটে ল'ব বিচাৰে আপোনালোকৰ এক্সামটো পালেহি 4 জানুৱাৰী তো এইকেইদিনত আপোনালোকে ভালদৰে পঢ়ি থাকিব পাৰিব লৈ ল'ব পিডিএফ খিনি ঠিক আছে এতিয়া আমি কোৱেশ্যনখিনিলৈ যাম তো চাওক ফাৰ্স্ট কোৱেশ্যনটো কি কৈছে এটা ফুলৰ টাবৰ দাম 120 টকা যদি দোকানীজনে 10% লোকসানত টাবটো বেচে তেন্তে কিমান দামত বেচিলে A flower pot cost Rs 120. If the shopkeeper sells at a loss of 10%, at what price did he sell it? So ভালকে চাওক কোৱেশ্যনটো কি কৈছে ফুলৰ টাব এটাৰ দাম দি আছে 120 টকা আৰু দোকানীজনে হেতু কি কিমানত বেচিছে 10% লোকসানত বেচিছে তো লোকসানত বেচিলে কি হ'ব দামটো কমি যাবগে হয় নে নহয় সো লোকসানত বেচিলে দামটো কমি যাব আৰু কিমান পাৰ্সেন্ট লোকসান 10% লোকসানত বেচিছে এতিয়া প্ৰথম কথা হল আমি 120 টকাৰ 10% কিমান হেতু উলিয়াই লম আৰু 10% উলিয়াই 120 ৰ পৰা হেতু বিয়োগ কৰি দিম ঠিক আছে তো 120 ৰ 10% 120 ৰ 10% কিমান হয় আমি এটো উলিয়াই লওঁ তো 120 ইনটু কি হ'ব 10% তো যেতিয়া আমি ভগ্নাংশত লৈ যাওঁ তেতিয়া 100 এটা দি হৰণ কৰি দিলে হৈ যায় 10/100 হ'ব ইয়াৰ এটা 0 ইয়াৰ এটা 0 কাটিলো ইয়াৰ এটা 0 ইয়াৰ এটা 0 কাটিলো থাকি গল আমাৰ কিমান 12 টকা তো 10% লোকসানত বেচিলে মানে কিমান টকা লোকসানত বেচিব 12 টকা লোকসানত বেচিব ঠিক আছে তো 120 টকাত কিনি 12 টকা লোকসানত বেচিব আৰু লোকসান হোৱাৰ লগে লগে কি হ'ব হেতু বিয়োগ হৈ যাব মানে কমি যাব তো সিম্পল 120 ৰ পৰা এতিয়া আমি 12 মাইনাস কৰি দিম আমাৰ আনসাৰটো ওলাই যাব 10 ৰ দুগুণ থাকিল 8 ইয়াত থাকিলে 1 1 0 1 108 টকা ঠিক আছে তো এই বস্তুটো কিমান টকাত বেচিব লাগিব 108 টকাত ঠিক আছে অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ 108 টকাত বেচিলে তেও 10% লোকসান হ'ব বুজি পাইছে সকলে তো নেক্সট কোৱেশ্যনটো লাগবৰ হয় এতিয়া নেক্সট কোৱেশ্যনটো কি দিছে এখন পুতলা গাড়ীৰ বিক্ৰী মূল্য 540 টকা যদি দোকানীজনে 20% লাভ কৰি বিক্ৰী কৰে গাড়ীখনৰ কিনা দাম কিমান The selling price of a doll car is Rs 540 if the shopkeeper sells the car at a profit of 20% how much is the purchase price the purchase price বুলি কোৱা হয় বা cost price বুলি কোৱা হয় ঠিক আছে cost price বুলি কোৱা এটো সো এতিয়া আমাক cost price টো উলিয়াব দিছে বা purchase price টো উলিয়াব দিছে তো এই ক্ষেত্ৰত এটা ফৰ্মুলা বা এটা ট্ৰিক্স আমি ইউজ কৰিম হেতু হৈছে সিপি উলোৱা ফৰ্মুলা বা purchase price উলোৱা ফৰ্মুলা ঠিক আছে সিপি টো কেনেকৈ উলিয়াব সূত্ৰটো আপোনালোকে নোট কৰি ল'ব ওপৰত এসপি ক ৰাখিব আৰু তলত 1 প্লাস profit percent by 100 এটো কৰি দিব ঠিক আছে এসপি ওপৰত ৰাখিব তলত 1 plus p percent by 100 এই ফৰ্মুলাটো ইউজ কৰিলে আপোনালোকে ইয়াতে লগে লগে আনসাৰটো উলিয়াব পাৰিব ইয়াতে এসপি মানে হৈছে 540 আৰু p percent টো হৈছে 20 ঠিক আছে p percent টো 20 এতিয়া সিম্পল ফৰ্মুলাটোত বহুৱাই দিলে আমি আনসাৰটো উলিয়াব পাৰিম তো এটো হৈ যাবগে 540 তলত হৈ যাবগে 1 plus 20 by 100 ঠিক আছে এতিয়া এটো শূন্য শূন্য কাটি দিলো তাৰ পিছতে 10 যদি 2 হৰণ কৰো এটো হৈ যাবগে 540 by 1 plus 0.2 হলনে আৰু এটো যদি আমি কৰো এডোখ মুছি দিছো চাব নোট কৰি লব আপোনালোকে সূত্ৰটো ফৰ্মুলাটো এতিয়া যদি আমি এটো কৰো 540 by 1.2 আৰু 1.2 যদি এতিয়া হৰণ কৰো 1.2 এ 540 তেতিয়া এটো 450 টাইমছ যাব ঠিক আছে হৰণটো আপোনালোকে কৰি চাব মুঠত এতিয়া যেটো আমাৰ ফাইনাল আনসাৰ হেতু হ'বগে 450 তো অপচন ইয়াতে ডি টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে তেও হেই পুতলাটো কিমান দামত কিনিছিলে 450 টকাত আৰু তাৰ পিছত 20% যেতিয়া লাভ কৰি বেচিলে তেতিয়া তেও বেচিলেগে হেতু 540 টকাত
ঠিক আছে এই ফৰ্মুলাটো ইউজ কৰি পিনে আমি সিপি বা পাৰচেজ প্ৰাইস বা কষ্ট প্ৰাইস যেটো আছে এটো উলিয়াব পাৰো ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি দিছে চাওক এবিসি সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ এংগল সি টু 90 ডিগ্ৰী আৰু এসি সমান 6 সেন্টিমিটাৰ হলে এবি কিমান হ'ব ABC is an right angle isosceles triangle with angle C is equal 90 degree AC is equal 6 cm and AB is equal question mark তো প্ৰথমতে আমি এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ আকি কোৱেশ্চনটো সলভ কৰিবলৈ চেষ্টা কৰিম কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত যেতিয়া ফিগাৰটো আকি লব কোৱেশ্চনটো লগে লগে সলভ কৰি যাব পাৰিব তো এটা সমদ্বিবাহু হ'ব লাগিব দুটা বাহু সমান হ'ব লাগিব তো আৰু এটা সমকোণো থাকিব তাত তো এইডাল আৰু এইডাল বাহু ধৰক সমানকৈ আকিছো ঠিক আছে আৰু এই এংগল সি টু হৈছে 90 ডিগ্ৰী তাৰ পিছতে এইটো হৈছে এবি ধৰক ঠিক আছে এতিয়া ইয়াত দুটা বাহু সমান মানে এই এসি আৰু বিসি বাহু দুডাল সমান হয় ঠিক আছে আৰু এংগল সি টু 90 ডিগ্ৰী আমাক দি দিছে এতিয়া এসি ৰ ভ্যালুটো আমাক দি দিছে 6 সেন্টিমিটাৰ চাওক এসি টো কিমান 6 সেন্টিমিটাৰ তেতিয়া বিসি টো কিমান হ'ব 6 সেন্টিমিটাৰে হ'ব বুজি পাইছা নে কাৰণ দুটা বাহু সমান সমদ্বিবাহু বুলি কৈ দিছে আমাক এইটো সমদ্বিবাহু ত্ৰিভুজ সো এসি ইয়াত পালো 6 সেন্টিমিটাৰ আৰু বিসি পালো আমি 6 সেন্টিমিটাৰ ঠিক আছে এটা আমাক উলিয়াব দিছে এবি ৰ ভ্যালুটো মানে জিডাল কৰ্ণ আছে সৰি কৰ্ণ বলে জিডাল অতিভুজ আছে সেই অতিভুজডালৰ আমাৰ জোখটো উলিয়াব দিছে তো আমি এটা কথা সদায় জানো যে যিবিলাক সমকোণী ত্ৰিভুজ আছে মনত ৰাখিব যিবিলাক সমকোণী ত্ৰিভুজ থাকে তাতে আমি পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিব পাৰো আৰু এই কোৱেশ্চনটোত পাইথাগোৰাছৰ সূত্ৰটো লগাই আমি এনসাৰটো উলিয়াব পাৰিম বেলেগ কোনো পদ্ধতি ইয়াত নাই আৰু পাইথাগোৰাছৰ সূত্ৰটোৱে কি কয় আমাক সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত যিডাল অতিভুজ থাকে মানে ইয়াতে যিডাল এবি আছে সেই অতিভুজডালৰ স্কয়াৰ কৰিলে মানে বৰ্গ কৰিলে বাকি দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় মানে এসি স্কয়াৰ প্লাস এবি স্কয়াৰ সমান হ'ব সৰি এবি নহয় এটো বিসি এসি স্কয়াৰ প্লাস বিসি স্কয়াৰ সমান হ'ব ঠিক আছে এবি স্কয়াৰ ইকুৱেল এসি স্কয়াৰ প্লাস বিসি স্কয়াৰ এইটোৱে হৈছে পাইথাগোৰাছৰ সূত্ৰ এতিয়া ইয়াত যদি আমি চাও এটো 6 স্কয়াৰ এটো 6 স্কয়াৰ এটা 6 গুণ কিমান হ'ব এটো 36 এটো 36 36 হ'বগে 6 12 2 কৰিলে 3 6 কে 7 72 তো ab স্কয়াৰ ইকুৱেল কিমান পালো আমি 72 তো ab ইকুৱেল কি হ'ব √72 আৰু √72 মানে কি হ'ব 6√2 মানে 6√2 হ'ব আমাৰ কাৰেক্ট আনসাৰ তো অপচন এ টো হ'ব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে অপচন এ টো হৈ গল শুদ্ধ উত্তৰ এনে ধৰণে আমি সমকোণী ত্ৰিভুজৰ কোৱেশ্চনবোৰ সলভ কৰিব পাৰো সকলো যদি বুজি পাইছে কমেন্টত আপোনালোকে ইয়েস এটা লিখি জনাই দিবচোন তেতিয়া গম পাম যে সকলোৱে বুজি পাইছে ঠিক আছে তো এতিয়া আমি আগবাঢ়িম নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক এটা 20 মিটাৰ কুৱাৰ গভীৰতা 20 মিটাৰ আৰু ব্যাস 7 মিটাৰ তাৰ পৰা খান্দি উলিওৱা মাটিৰ আয়তন ঘন মিটাৰত কিমান হ'ব এ 20 মিটাৰ well is 20 meter deep and 7 meter in diameter what is the volume in cubic meter of soil excavated from it তো কুয়া এটা দিছে কুয়াটোৰ গভীৰতা মানে দটো দিছে আমাৰ 20 মিটাৰ আৰু যেটো ব্যাস এটো হৈছে 7 মিটাৰ তাৰ পৰা খান্দি উলোৱা মাটিৰ আয়তনটো উলিয়াব দিছে এতিয়া কুৱাৰ আয়তন কেনেকৈ উলিয়া আহে তো কুয়াটো এটা কিহৰ হয় সিলিন্ড্ৰিকেল বস্তু হ'ব বা আমাৰ সুঙা সদৃশ বস্তু হ'ব মানে নহয় তো সেই সুঙাৰ যেটো আয়তন সেই আয়তন উলোৱা যেটো ফৰ্মুলা হেতু আমি জানিব লাগিব প্ৰথমতে তো সুঙাৰ আয়তন উলিওৱা ফৰ্মুলাটো মই প্ৰথমতে আপোনাক লিখি দিছো হেতু হৈছে পাই তাৰ পিছতে r স্কয়াৰ h এইটো হৈছে ফৰ্মুলা সুঙাৰ যেটো আয়তন ঠিক আছে সুঙা সিলিন্ড্ৰিকেল যিবিলাক বস্তু থাকে এইবিলাকৰ আয়তন উলোৱা ফৰ্মুলাটো হৈছে পাই r স্কয়াৰ h এতিয়া পাইৰ ভ্যালুটো আমি সকলোৱে জানো 22 ভাগৰ 7 থাকে হয় না নহয় আৰু কবাত 3.14 বহুৱাব লগা হয় হেতু আমাক কোৱেশ্চনটোতে মেনশন কৰি দিয়া থাকিব বাকি ইয়াত r মানে হৈছে যেটো ব্যাসাৰ্ধ দিয়া থাকিব ইয়াত কিন্তু আমাক ব্যাসে দি হৈছে তো ব্যাসৰ পৰা আমি ব্যাসাৰ্ধ উলিয়াব পাৰো কাৰণ ব্যাসৰ আধা হৈছে ব্যাসাৰ্ধ হয় নহয় এটো যদি 7 হয় 7ৰ আধা মানে 3.5 হ'ব এটো ঠিক আছে এটো আৰু উলিয়ালাম তাৰ পিছত h মানে হৈছে যেটো গভীৰতা বা যেটো উচ্চতা মাৰ দিয়া থাকিব সো এটো ইয়াতে h টো আমাৰ দি হৈছে 20 মিটাৰ সো সূত্ৰটোত আমি এপ্লাই কৰিলে আনসাৰ এটা ওলাই যাব গুটি কিটা তো পাই থৈছো খালি ইয়াত ব্যাস দিয়া আছিল ব্যাসৰ বদলি আমি ব্যাসাৰ্ধ লম আৰু হেতু আধা হ'ব ঠিক আছে তো ইয়াত যদি আমি বহুৱা দিও 22/7 ইনটু r স্কয়াৰ আছে r মানে 3.5 তো 3.5 ৰ স্কয়াৰ কৰি দিম বা আমি দুবাৰো লিখি দিব পাৰো একেটাই কথা 3.5 ইনটু 3.5 ইনটু h মানে আছিল 20 হল এতিয়া কিটা কটাকটি কৰি দিলে আমাৰ আনসাৰ ওলাই যাব হাতে যদি 25 কাটো এটো যাব 0.5 তাৰ পিছতে এতিয়া 22 আৰু 0.5 পূৰণ কৰিলে 11 ইনটু 3.5 ইনটু 20
এইটো এইকেইটা যদি এতিয়া পূৰণ কৰোঁ আমি তো আমাৰ ফাইনেল এনচাৰটো ওলাই যায় আৰু এইকেইটা গোটেইকেইটা পূৰণ কৰিলে 770 ওলাব আপোনালোকে কৰি চাবচোন 770 এতিয়া কিহত উলিয়াব দিছে ঘনমিটাৰত মানে মিটাৰ কিউব হ'ল 770 মিটাৰ কিউব হ'ব আমাৰ কাৰেক্ট এনচাৰ বুজি পালে অপচন এটো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এনে ধৰণে আমি কিন্তু সুঙা সদৃশ যিমানবিলাক বস্তু আছে তাৰ যেটো আয়তন উলিয়াব পাৰো ঠিক আছে কাৰণ এইটো এটা খুব ইম্পৰ্টেন্ট টপিক হয় আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট কাৰণ যেটো পৃষ্ঠকালি আৰু আয়তন আছে এটোৰ পৰা দুটা বা তিনটা প্ৰশ্ন সিওৰ আহিবই আৰু এনে ধৰণৰ প্ৰশ্নবিলাকে আহিব ঠিক আছে এতিয়া আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক পাঁচটা ক্ৰমিক সংখ্যাৰ সমষ্টি 60 হলে মধ্যৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা if the sum of 5 consecutive numbers is 60 determine the middle number এতিয়া পাঁচটা ক্ৰমিক সংখ্যা কেনে ধৰণৰ থাকিব ধৰক প্ৰথমটো যদি 1 হয় তাৰ পিছত 2 তাৰপা 3 তাৰপা 4 তাৰপা 5 এনেকুৱা ধৰণৰ প্ৰথমটো যদি আমি ধৰিছো 8 তাৰ পিছত হ'ব 9 তাৰ পিছত 10 তাৰপা 11 তাৰ পিছত 12 এনেকুৱা ধৰণৰ পাঁচটা সংখ্যা মানে যোগফলটো আমাৰ দিয়া আছে 60 তেতিয়া হলে সেই মাজৰ সংখ্যাটো কি ইয়াতটো মাজৰ সংখ্যাটো 10 হ'ব কিন্তু এইকেইটাৰ যোগফলটো 60 নহয় বাৰু আমি উলিয়ামগে তো কেনেকৈ উলিয়াব লাগিব হেতু চাই লওক তো প্ৰথম সংখ্যাটোক আমি ধৰি লৈছো x ঠিক আছে তেতিয়া তাৰ পিছৰটো হ'ব x + 1 তাৰ পিছৰটো হ'ব x + 2 তাৰ পিছৰটো x + 3 তাৰ পিছৰটো x + 4 হলনে পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা এতিয়া পাঁচটা সংখ্যাৰ যোগফলটো আমাৰ দিছে 60 মানে এইকেইটাকো আকৌ গোটেইটা যোগ কৰিম x + x + 1 আকৌ + x + 2 আকৌ + x + 3 আৰু x + 4 আৰু এইকেইটাৰ যোগফলটো হৈছে 60 এতিয়া আমি ইয়াৰ পৰা x ৰ ভ্যালু উলিয়াম এটা দুটা তিনটা চাৰিটা পাঁচটা x আছে তো এটো হৈ যাব 5x এফালে 1 1 2 3 3 6 6 6 10 এটো হৈ গলকে 10 সমান 60 হল এটা 5x + 10 = 60 10 টো ইফালে যোৱাৰ লগে লগে হৈ যাবগে বিয়োগ তো 5x = 60 পৰা 10 গলে 50 হলনে 50 তো x ৰ ভ্যালুটো ওলাবগে 50/5 হলনে 50/5 পাঁচে যদি 50 কাটো হলকে 10 তো x ৰ ভ্যালুটো কিমান পালো আমি 10 পালো মানে x আছিল প্ৰথম সংখ্যাটো ঠিক আছে এটা x ৰ ভ্যালুটো আমি কিমান পালো 10 তেতিয়া মাজৰ সংখ্যাটো কি আছিল x + 2 হয় না মাজৰ সংখ্যাটো হ'ব x + 2 তেতিয়া হেতু যাব 10 + 2 আৰু 10 + 2 কৰিলে কিমান হ'ব 12 তো আমাৰ মাজৰ সংখ্যাটো ওলাই গল কিমান 12 অপচন সি টো হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ সি টো এটো ওপৰত গুছি গল খেলিমেলি হল সো আমাৰ 12 টো হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ সকলো বুজি পাইছে ঠিক আছে তো এজন ব্যক্তিয়ে প্ৰতি ডজনত ৰেস পি কিছুমান বস্তু কিনি প্ৰতি বস্তুৰ বাবে ৰেস p/8 ত বিক্ৰী কৰে তো তেওঁৰ লাভৰ শতাংশ কিমান হ'ব কি কৈছে ভালকে কোৱেশ্চনটো বুজক যে ব্যক্তি এজনে প্ৰতি ডজনত কিমান টকাকে কিনে p টকাত কিনে হয়নে আৰু সেই বস্তুৰ প্ৰতিটো কিমান টকাত বেছে p/8 টকাত বিক্ৰী কৰে তো তেওঁৰ লাভৰ শতাংশটো কিমান হ'ব সুধিছে তো আমাক কি কি দিয়া আছে সেই বস্তুটো আমি একবাৰ চাও আমি যদি চাও 1 ডজন মই ডি বুলি লিখিছো 1 ডজন বস্তু তেও কিমান টকাত কিনে p টকাত কিনে হয় না নহয় 1 ডজন বস্তু কিনে p টকাত আৰু 1 ডজন বস্তু তেও বিক্ৰী কৰে কিমান 1 ডজন বস্তু তেও বিক্ৰী কৰে কিমান টকাত বিক্ৰী কৰে হেতু হ'ব p/8 * 12 ঠিক আছে এতিয়া p/8 * আমি 12 কেলে কৰিছো কাৰণ 1 ডজনত 12টা থাকে আৰু তেও কৈছে যে প্ৰতিটো বস্তু p/8 টকাত বিক্ৰী কৰে তো হেকাৰণে p/8 * 12 কৰি দিছো এতিয়া যদি আমি কাটাকাটি কৰো 4 যদি 8 কাটো দুবাৰ যায় আৰু 12 যদি কাটো তিনিবাৰ যায় তো এটো কিমান হ'ব 3p/2 ঠিক আছে তো এটা বস্তুৰ 1 ডজন বস্তু বিক্ৰী মূল্যটো হৈ যাবগে 3p/2 টকা ঠিক আছে এতিয়া আমি যদি চাও লাভ কিমান হয় এটাকে লাভটো হ'ব 3p/2 - p ঠিক আছে 3p/2 - p আৰু এটুক যদি আমি ক্যালকুলেশন কৰো 2 আহিব 3p - 2p 3p - 2p কৰিলে কিমান হ'ব p/2 তো লাভটো কিমান হ'ব প্ৰতিটো বস্তুৰ লাভটো হ'ব p/2 এটাকে আমাক উলিয়াব দিছে লাভৰ শতাংশ তো লাভৰ শতাংশটো যদি আমি উলিয়াবলৈ যাও লাভৰ পাৰ্সেন্টেজ ঠিক আছে লাভ পাৰ্সেন্টেজ যদি উলিয়াবলৈ যাও কি হ'ব p/2 * 1/p * 100% ঠিক আছে এটো হ'ব আমাৰ লাভৰ শতাংশ এতিয়া আমি যদি এটো ক্যালকুলেশন কৰো 2 যদি আমি 1 কাটিটো 50 যাব আৰু এটো p কাটা গল থাকিলে আমাৰ 50% তো লাভৰ পাৰ্সেন্টটো হলগে আমাৰ 50% বুজি পাইছে কোৱেশ্চনটো বুজি পাইছে অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ
এটো হৈছে আমাৰ কোৱেশ্চনটো কৰাৰ ট্ৰিক্সটো ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো চাওক এজন ব্যক্তিয়ে 891 টকাত এখন কিতাপ বিক্ৰী কৰি নিজৰ খৰচৰ 1/10 অংশ লাভ কৰিলে মানে 891 টকাত বিক্ৰী কৰাৰ পিছত তেওঁৰ যেটো কিনা দাম আছিল মানে কিনা দামৰ 1/10 অংশ লাভ কৰিলে তো কিতাপখনৰ ক্ৰয় মূল্য কিমান হ'ব মানে কিনা দাম কিমান হ'ব কৈছে এতিয়া আমাক কি দি আছে যে কিতাপখন তেওঁ কিমান টকাত 891 টকাত বিক্ৰী কৰাৰ পিছত যেটো কিনা দাম আছিল তাৰ 1/10 অংশ লাভ কৰিলে তো কিতাপখনৰ ক্ৰয় মূল্য কিমান হ'ব তো আমি ধৰি লৈছো যে ধৰু কিনা দামটো কিমান ধৰি লৈছো কিনা দাম x টকা ঠিক আছে কিনা দামটো কিমান x টকা এটাকে বিক্ৰী মূল্যটো কিমান হ'ব আৰু লাভটো কিনা দাম x টকা এটাকে লাভটো কি হ'ব x/10 ঠিক আছে লাভটো হ'ব x/10 টকা কাৰণ 1/10 অংশ বুলি কৈছিলে সো লাভটো হ'ল 1/10 টকা এটাকে যেটো বিক্ৰী মূল্য হেতু কিমান হ'ব বিক্ৰী মূল্যটো হ'ব x + x/10 আৰু এটুক যদি আমি ক্যালকুলেশন কৰো তেতিয়া এটো হৈ যাবগে 10x আৰু x হলে 11x বিক্ৰী মূল্যটো হ'ব 11x/10 এতিয়া 11x/10 মানে আমাৰ কিমান দিত হৈছে 891 ঠিক আছে 11x/10 মানে কিমান আমাৰ দিত হৈছে 891 তো এটুক যদি আমি সলভ কৰি দিও আমাৰ আনসাৰটো ওলাই যায় তো এটু কিমান হ'ব x কি হ'ব 891 into 10/11 এতিয়া 11 যদি আমি 891 কাটি দিও তেতিয়া যাব এটো 81 তো 81 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 81 আৰু 10 যদি পূৰণ কৰি দিও তো হৈ যাব 810 তো আমাৰ যেটো x ৰ ভ্যালুটো ওলালেগে 810 মানে আমাৰ যেটো কিতাপখনৰ কিনা মূল্য বা ক্ৰয় মূল্য হেতু ওলালে 810 টকা তো ইয়াৰো অপচন সি টো হ'ব কারেক্ট आंसर বুজি পাইছে এনে ধৰণে আমি কোৱেশ্চনটো সলভ কৰিব পাৰিম তো নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটো চাওক এজন লোকে 2470 টকাত 26 কেজি চাউল ক্ৰয় কৰিছিল তাৰ 10 কেজি প্ৰতি কেজিত 110 টকাত বিক্ৰী কৰিছিল 70 টকা লাভ কৰিবলৈ তেও বাকি থকা চাউলখিনি কিমান দামত বিক্ৰী কৰিব লাগিব কি কৈছে চাওক এজন লোকে 2470 টকাত 26 কেজি চাউল কিনিছিলে তাৰে তেও 10 কেজি বেচিছিলে 110 টকা কিলো মানে 110 টকা প্ৰতি কিলো আৰু এতিয়া কৈছে যে 70 টকা যদি লাভ থাকে তেও টোটাল যদি 70 টকা লাভ কৰিব লগা হয় তেতিয়া বাকি থকা চাউলখিনি কিমান দামত বিক্ৰী কৰিব লাগিব তেও টোটাল কিমান কিনিছিলে চাউল 2470 টকাত হয় নহয় আৰু তেও লাভ কৰিব কিমান খুজিছে 70 টকা লাভ কৰিব খুজিছে তো ইয়াৰ পৰা আমি এতিয়া কোৱেশ্চনটো সলভ কৰিব লাগিব ঠিক আছে তো তেও 26 কেজি চাউল 26 কেজি কিমান টকাত কিনিছিলে 2470 টকাত কিনিছিলে হয় না নহয় এতিয়া 26 কেজি চাউলত তেও লাভ কিমান কৰিব খুজিছে লাভ কৰিব খুজিছে 70 টকা তো লাভ কৰিব যদি 70 টকা খুজে তেও যেটো বিক্ৰী মূল্য হ'ব লাগিব সেই বিক্ৰী মূল্যটো টোটাল হ'ব লাগিব তো 0 হাতে হাতে 14 4 উপলে 1 4 কে 5 2 2540 টকা তেও বিক্ৰী মূল্য হ'ব লাগিব ঠিক আছে তেও যেটো প্ৰফিট আৰু লগতে মূলধন সব টোটালটো হ'ব লাগিব 2540 টকা এতিয়া এটা কথা ভালকে মন কৰিব 10 কেজি চাউল তেও কিমান টকাত বিক্ৰী কৰিছে 110 টকা কেজিকে বিক্ৰী কৰিছে তো 10 কেজি ইনটু 110 ঠিক আছে 10 কেজিকে 110 যদি বিক্ৰী কৰে তেও 1100 টকা পালে কিমান টকা পালে 10 কেজি বিক্ৰী কৰি 1100 টকা পালে এতিয়া বাকি আৰু কিমান কেজি চাউল থাকিলে 26 কেজিৰ পৰা 26 কেজিৰ পৰা 10 কেজি গুছি গল থাকিলে 16 কেজি এতিয়া 16 কেজি চাউল তেও কিমান টকাত বিক্ৰী কৰিব লাগিব তো এটো 2500 পৰা 1100 টো মাইনাস কৰিম 2540 মানে 2500 পৰা নহয় 2540 পৰা 1100 যদি মাইনাস কৰি দিও 0 4 5 পৰা গল থাকিল 4 1 1440 টকাত 1440 টকাত তেও 16 কেজি চাউল বিক্ৰী কৰিব লাগিব তো এতিয়া আমি 1 কেজি চাউলৰ দামটো উলিয়াব পাৰিম 1 কেজি চাউলৰ দামটো হ'ব 1440/16 আৰু এটো যদি আমি কাটাকাটি কৰি দিও তেতিয়া কিমান ওলাব তেতিয়া ওলাই যাব এটো 90 ঠিক আছে এটো যদি আপোনালোকে হৰণ কৰি চাই 1440 ক 16 ৰে তেতিয়া ওলাই যাব 90 তো তেও এই বাকি 16 কেজি চাউল কিমান টকাত বিক্ৰী কৰিব লাগিব 90 টকা কেজিকে বিক্ৰী কৰিব লাগিব তো অপচন এটো হৈ যাব কারেক্ট आंसर প্ৰতি কেজিত 90 টকা কই বুজি পাইছে কোৱেশ্চনটো ভালকে এবাৰ চালক যে 26 কেজি প্ৰথম 26 কেজি তেও 2470 টকাত কিনিছিলে আৰু তেও গুটেই চাউল কিনিত লাভ কিমান টকা লাগে 70 টকা লাভ লাগে তো তেও 2540 টকা টোটাল বিক্ৰী কৰিব লাগিব এতিয়া
10 কেজি তেওঁ 110 টকাকে বিক্ৰী কৰিছিলে যাৰ কাৰণে তেওঁ 1100 টকা পালে হয় নহয় এতিয়া বাকি তেওঁৰ যেটো টকা এমাউন্ট হেতু থাকি গল 1440 টকা পাব লাগিব তেতিয়াহে 70 টকা লাভ হ'ব তো 1440 টকা কো কিমান কেজি চাউল বিক্ৰী কৰিব লাগিব 16 কেজি চাউল বিক্ৰী কৰিব লাগিব তো 16 কেজি চাউল যদি 1440 টকা হয় 1 কেজি চাউলৰ দাম হ'ব 90 টকা বুজি পাইছে চাগে নেক্সট কোৱেশ্চনটো চাও নেক্সট কি কৈছে এজন মানুহে 20000 টকাত এটা ঘোঁৰা আৰু এটা গাড়ী কিনিলে তেও ঘোঁৰাটো 20% লাভত আৰু গাড়ীখন 10% লোকচানত বিক্ৰী কৰিছিল ইয়াৰ ফলত মুঠ লেনদেনৰ ওপৰত তেওঁৰ 2% লাভ হয় তো ঘোঁৰাটোৰ ক্ৰয় মূল্য কিমান হ'ব উলিয়াব দিছে 20000 টকাতে তেও এটা ঘোঁৰাও কিনিছিলে আৰু তাৰ হেখিনি ভিতৰতে মানে এটা গাড়ী কিনিছিলে তো ঘোঁৰাটো 20% লাভত বিক্ৰী কৰিলে আৰু গাড়ীখন 10% লোকচানত বিক্ৰী কৰিলে আৰু তাৰ ভিতৰটো লাভ লোকচানৰ ভিতৰটো তেওঁৰ টোটাল 2% এটা লাভ হয় তো ঘোঁৰাটোৰ ক্ৰয় মূল্যটো কিমান হ'ব ঠিক আছে ঘোঁৰাটোৰ ক্ৰয় মূল্য কিমান হ'ব আমাৰ উলিয়াব দিছে তো এই কোৱেশ্চনটো অলপ ক্ৰিটিকেল নিচিনা লাগিলে এবাৰ যদি আপোনালোকে গম ফৰ্মুলাটো বা ট্ৰিক্সটো বুজি পায় লগে লগে উলিয়াব পাৰিব তো আমি ধৰি লৈছো লেট ঘোঁৰাটোৰ যেটো দাম হেতু ধৰি লৈছো x টকা ঠিক আছে ঘোঁৰাটোৰ দাম x টকা এটাকে গাড়ীখনৰ দাম কিমান হ'ব এটো ঘোঁৰাটো দেই মই ঘোঁৰাটোক h বুলি লিখিছো হৰ্স তে গাড়ীখন যেটো আছে কাৰ c কাৰখনৰ দামটো কিমান হ'ব 20000 minus x টকা হয় নহয় 20000 minus x টকা হ'ব কাৰণ ঘোঁৰা আৰু গাড়ী দুটা মিলাইহে 20 টকা হয়গে 20000 হয়গে তো এতিয়া আমাৰ যদি চাও যেটো ইয়াত কৈ থৈছে যে টোটাল কিমান হয়গে লাভ লোকসানৰ টোটাল 2% লাভ হয়গে মানে কি ঘোঁৰাটোত যদি আমি 20% লাভ লগাও তেতিয়া কি হ'ব তো x * 120/100 চাক ঘোঁৰাটোৰ ওপৰত কি 20% লাভ লগাইছো কাৰণে 120 হ'ল x * 120/100 প্লাস গাড়ীখনত তেও কিমান শতাংশ লোকসান হ'ল 10% তো এটো কি হ'ব 20000 minus x ইয়াৰ লগত কিমান শতাংশ হেৰি হ'ব 10% লোকসান মানে 90/100 হৈ গল আৰু ইয়াৰ লগত টোটাল কি হ'ল আৰু কিমান হৈছিল 20000 টকা তাৰ পৰা মাইনাস কৰিব লাগিব আমি 20000 টকা মানে মূলটো 20000 যদি আমি মাইনাস কৰো তেতিয়া আমি কিমান পাওগে 2% লাভ হয় 20000 ৰ 2% লাভ 20000 ৰ 2% লাভ মানে 2/100 এতিয়া আমি এটো ক্যালকুলেশন কৰিব লাগিব ঠিক আছে আৰু এটো যদি আমি ক্যালকুলেশন কৰো ওপৰত মই কৰি দিছো চাওক অলপ দীঘলীয়া ক্যালকুলেশন হ'ব এটো যদি 0 0 কাটিলো আমি যদি 6 2 এৰে যদি কাটিটো 6 যাব আৰু ইয়াত 5 হ'ব মানে ওপৰত থাকিব 6x/2 সৰি 6x/5 তাৰ পিছতে প্লাস হল ইয়াতে যদি আমি চাও 0 এটা কাটিলো 9 * 20000 minus x by কিমান থাকিব 10 তাৰ পিছতে মাইনাস কিমান থাকিব 20000 থাকিব আৰু ইফালে দুটা 0 যদি কাটি দিও ইয়াত থাকিব 200 পূৰণ 2 মানে 400 হল এইখন হল কি আমাৰ ইকুৱেশনটো অলপ ইকুৱেশনটো সৰু কৰিলো এতিয়া আমি তলৰখন মুছি দিছো ওপৰখন চাও এখন যদি আমি সলভ কৰি দিও অলপ সলভ কৰোতে অলপ চিন্তা কৰিব লাগিব কাৰণ দীঘলীয়া সমীকৰণ হয় ন এতিয়া আমি যদি ইয়াত লখাগো এই 20000 টো ইফাল লৈ যাম মাইনাস তো প্লাস হৈ যাব তেতিয়া 5 আৰু 10 ৰ লখাগো ললো 10 ইয়াত হৈ যাবগে তেতিয়া 12x প্লাস 9 আৰু 2 9 2 18 1 2 3 4 18 লগত তিনটা শূন্য আৰু ইফালে যদি আমি 20000 টো ইফালে যোগ হৈ যাব তো 20400 হ'ব ঠিক আছে এতিয়া 10 টো ইফালে লৈ যাম আৰু ইয়াত 9x একটা থাকি গল দেই মাইনাস 9 আৰু x পূৰণ হ'ব 9x ঠিক আছে 12x ৰ পৰা 9x গুছি গল থাকিলে 3x আৰু ইফালে থাকিলে 20400 আৰু 10 টো ইফালে গলে পূৰণ হ'ব আৰু এটা 0 বাহি যাব বাকি 1,80,000 টো ইফালে গলে মাইনাস হৈ যাব মাইনাস 180,000 এতিয়া আমি যদি মাইনাস কৰি দিও 2,04,000 ৰ পৰা 1,80,000 টো যদি আমি মাইনাস কৰি দিও তেতিয়া কিমান থাকিব এটো 0 ইয়াত থাকিলে 4 ইয়াত 18 20 উঠা গল থাকিল 2 24000 3x কিমান থাকিলে 24000 তো x ৰ ভ্যালুটো হ'বগে 24ক যদি আমি 3 এ কাটি দিও 3 × 24 8000 তো x ৰ ভ্যালুটো আমাৰ কিমান থাকিলেগে টোটাল 8000 বুজি পাইছে মানে আমাৰ ঘোঁৰাটোৰ দাম ওলালগে 8000 টকা অপচন সি টো হ'ব কারেক্ট आंसर বুজি পাইছে অপচন সি টো হ'ব কারেক্ট आंसर কোৱেশ্চনটো অলপ দীঘলীয়া হয় প্ৰেক্টিস কৰিব আপোনালোকৰ আহি যাব যিমান প্ৰেক্টিস কৰিব হিমান আপোনালোকৰ কোৱেশ্চনটো সোনকালে কৰিব পাৰিব নেক্সট কোৱেশ্চন এজন মানুহে 25% লোকসানত এটা বস্তু বিক্ৰী কৰিলে 6750 টকাত
তো 15% লাভত বিক্ৰী কৰিলে আৰু বিক্ৰী মূল্য কিমান হ'লহেঁতেন তো এটা কি কৈছে যেটো বিক্ৰী মূল্য SP মানে সেলিং প্ৰাইস এটো হৈছে কিমান 6750 টকা হয় নহয় আৰু লোকসান মানে লস তো কিমান হয় 25% ঠিক আছে লস তো আছিল 25% যদি 25% তে লোকসানত বিক্ৰী কৰে 6750 টকা হয় এটা কৈছে যে 15% যদি লাভত বিক্ৰী কৰে তেতিয়া ইয়াৰ বিক্ৰী মূল্যটো কিমান হ'লহেঁতেন তো যেটো কিনা মূল্য CP 25% যদি 6750 টকা হয় তেতিয়া যেটো CP এটো কিমান হ'ব 100/75 75 কেলে হ'ল 25% লোকসান হোৱাৰ কাৰণে 100 ৰ পৰা 25 মাইনাস হৈ 75 পাতিছো ইনটু 6750 আৰু এটো যদি আমি কাটাকাটি কৰো তেতিয়া এটো হৈ যাব 90 100 আৰু 90 পূৰণ কৰিলে 9000 ঠিক আছে তো যেটো কিনা মূল্য বা CP হেতু হৈ গলগে 9000 এতিয়া আমাক কৈছে যে যদি 15% লাভত হেতু বিক্ৰী কৰা হ'লতেন তেতিয়া বিক্ৰী মূল্য কিমান হ'লতেন তো 15% যদি প্ৰফিটত 15% প্ৰফিটত যদি বিক্ৰী কৰা হয় বিক্ৰী কৰিলে হেতেন তেতিয়া যেটো বিক্ৰী মূল্য হেতু হ'লতেন 115 divided by 100 into 9000 115 কেলে পাতিছো কাৰণ আমাৰ 15% লাভত বিক্ৰী কৰিছো এখানে প্লাস হৈছে 1 ৰ লগত এতিয়া যদি এটো কাটাকাটি কৰো উদাহৰণ কাটিলে 115 আৰু 90 পূৰণ কৰিলে এটো হৈ যাবগে 10300 ঠিক আছে তো 10300 টকাত আমাৰ হে বিক্ৰী মূল্য হ'লতেন অপচন ইয়াৰে 10350 সৰি এটো 350 হ'ব আপোনালোকে পূৰণটো কৰি চাব 10350 তো অপচন C টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে অপচনটো দিছে যদি x/2 y/3 z/5 হয় তেন্তে x + y - z by x minus y plus z or মান কিমান হ'ব if x/2 y/3 z/5 then what is the value of x plus y plus z x plus y minus z by x minus y plus z তো ইয়াৰ ভ্যালুটো আমাক কৰিছে ঠিক আছে এতিয়া আমি কোৱেশ্চনটো যদি ভালদৰে চাওঁ কেনেকৈ দিয়া আছে আমাক x/2 সমান y/3 সমান z/5 আমাৰ দিয়া আছে ঠিক আছে এতিয়া আমি এই তিনটা যে দিছে x/2 y/3 আৰু z/5 তিনিটা সমান বুলি দিছে তো আমি ইহতৰ গুটেই গিটাৰ সমানত এটা আৰু এটা চলক ৰাখি লৈছো k ঠিক আছে মানে কি x/2 সমান y/3 সমান z/5 = k হেতু আমি ধৰি লৈছো ঠিক আছে এটো আমি ধৰি লৈছো মানে লেট এতিয়া আমি গম পাও যে x ৰ ভ্যালুটো কি হ'ব আমি যদি চাও x ৰ ভ্যালুটো কি হ'বগে এটো যদি আমি চাবলৈ যাও 2k হ'ব চাওক ভালকে 2 আৰু 1 এটো পূৰণ হৈ গলে 2k হ'ব মানে যদি বুজা নাই মই আকৌ এটা ভালকে বুজা দিছো চাওক আমি যেটো এটা গম পালো গুটেই গিটাৰ ভ্যালুটো k মানে x/2 সমান কিমান হ'ব তেতিয়া k হ'ব তো ইয়াৰ পৰা আমি যদি চাও x = কি হ'ব 2 আৰু k পূৰণ কৰিলে 2k তেনেকে y ৰ ভ্যালুটো হ'ব 3k আৰু z ৰ ভ্যালুটো হ'ব কিমান 5k বুজি পাইছা নে এটো হৈছে x মানে হৈছে 2k y মানে হৈছে 3k z মানে হৈছে 5k হল ক্লিয়াৰ হৈছে মই সাইডত এখিনি গুটেখিনি লিখি দিছো গুটেখিনি সাইডত লিখি লৈছো এবাৰ চাওক x মানে হৈছে 2k y মানে হৈছে 3k আৰু z মানে হৈছে 5k হৈ গল এতিয়া আমি কি কৰিব লাগে বাকি কোন উলিয়াব লাগে বাকি আমাৰ কি উলিয়াব দিছে এটো আমি এবাৰ চাই লও আমাক উলিয়াব লাগে x plus y minus z by x minus y plus z হৈ গল এতিয়া আমি x ৰ জাগাত পাতিম 2k plus 3k minus 5k আৰু তলত পাতিম 2k minus 3k plus 5k হৈ গল এতিয়া ওপৰটো যদি আমি চাও 2 3 5 5k minus 5k হ'ব আৰু তলৰটো যদি চাও 2k পৰা 3k গৈছে minus 1k হ'ব আৰু এফালে 5 গৈছিল 4k তো তলৰটো হ'ব টোটাল 4k আৰু ওপৰত 5k পৰা 5k গৈছে 0 আৰু তলত 4k 0/4k এৰ ভ্যালুটো হ'ব 0 হয় না 0 খৰণ কৰিব নোৱাৰি যেটো 0 হ'ব তো ইয়াৰে অপচন এটো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে সকলে অপচন এটো হৈ গল কাৰেক্ট আনসাৰ তো এনে ধৰণে আমি কোৱেশ্চনটো সলভ কৰিব পাৰো খুব ইজি হয় অলপ প্ৰেক্টিস কৰিলে আপোনালোকৰ খুব কম সময়তে উলিয়াব পাৰিব ঠিক আছে নেক্সট কোৱেশ্চনটো লাগবৰ হ নেক্সট সব কি দিছে what is the HCF of 7/9 14/15 and 7/10 9 ভাগৰ 7 15 ভাগৰ 14 আৰু 10 ভাগৰ 7 ৰ গখাউটো কিমান হয় উলিয়াব দিছে তো আমি নরমালি স্বাভাবিক সংখ্যাৰ যদি গখাউ লখাউ উলিয়াব দিয়ে সকলোৱে পাৰো কিন্তু অনগা যদি ভগ্নাংশৰ লখাউ গখাউ দিয়ে তেতিয়া হলে অলপ বস্তুটো কেনেকৈ কৰিব লাগিব চাই লওক তো আমাক কি দিছে 7/9
14/15 আৰু কি দি আছে 7/10 দি আছে এই গুটে গিটাৰ গখাওটো উলিয়াবলে গখাও মানে হৈছে HCF টো উলিয়াব লাগে তো ইয়াৰ HCF টো উলিয়াবলে হলে কি কৰিব চাওক আমি তলত গুটে গিটাৰ LCM টো পাতিম ভালকে চাব তলত গুটে গিটাৰ কি পাতিম LCM পাতিম আৰু ওপৰত গুটে গিটাৰ HCF টো পাতিম মানে তলৰ যিগিটা হৰ আছে মানে 9 15 আৰু 10 হেই তিনিটাৰ আমি LCM টো উলিয়াই লৈ তলত পাতিম আৰু 7 14 আৰু 7 এই গুটে গিটাৰ HCF টো উলিয়াই আমি ওপৰত পাতি দিম তেতিয়া আনসাৰটো ওলাই যাব ঠিক আছে এতিয়া আমি যদি চাও 9 15 আৰু 10 এইগিটাৰ প্ৰথমতে LCM টো উলিয়াই লও 9 15 আৰু 10 তো 3 এ যদি প্ৰথমতে হৰণ কৰো 3 3 গুণ 9 3 5 গুণ 15 10 টো নামি আহিলে এতিয়া আকৌ 5 এৰে যদি কাটি দিও 3 না যায় 3 নামি আহিলে 5 গুণ 5 5 2 গুণ 10 হৈ গল এইগিটা হল 3 5 3 আৰু 2 3 5 গুণ 15 15 3 গুণ 45 45 2 গুণ 90 তো আমি তলৰটো কিমান পাইছো 90 ওপৰটো যদি আমি চাও ওপৰটো উলিয়াব দিছে 7 14 আৰু 7 ৰ গখাও মানে HCF 7 14 আৰু 7 তো গুটে গিটাতে যদি আমি চাও হাতেৰে হৰণ যাব 7 গুণ 7 2 গুণ 14 7 গুণ 7 আৰু একৰে হৰণ না যায় সো 7 টো হৈ যাব HCF ওপৰত 7 থাকিব তো আমাৰ যেটো আনসাৰ ওলাগলগে হেতু ওলাইছে কে 7/90 তো 7/90 কোনটো অপচনত আছে অপচন বি আছে অপচন বি টো হৈ যাব কারেক্ট आंसर বুজি পাইছা গলে অপচন বি টো হৈ গল কারেক্ট आंसर আগবাঢ়িব পৰা আমি নেক্সট কোৱেশ্চন তুলে নেক্সট তো চাও কি কৈছে চাওক সেম কোৱেশ্চন হয় নাম্বাৰ গিটা চেঞ্জ কৰি দিছে HCF উলিয়াব দিছে 9/10 12/25 18/35 আৰু 21/40 এই গুটে গিটাৰ HCF টো উলিয়াব দিছে তো আমি যদি HCF টো চাও কি দিছে আমাৰ 9/10 তাৰ পিছতে 12/25 তাৰ পিছত দি আছে 18/35 তাৰ পিছত দি আছে 21/40 হল আমাৰ তলত গুটে গিটাৰ LCM টো লাগে আৰু ওপৰত গুটে গিটাৰ HCF টো লাগে তো প্ৰথমতে আমি LCM টো উলাই লৈছো 10 25 তারপর 35 আৰু 40 হৈ গল তো 5 এৰে যাব গুটে গিটাক দেখিছো 5 2 গুণ 10 5 5 গুণ 25 5 7 গুণ 35 5 8 গুণ 40 হল তাৰ পিছত 2 এৰে যদি যায় 2 গুণ 2 5 ক না জানা মিলে 7 ক না জানা মিলে 2 4 গুণ 8 হৈ গল একিটা আৰুটো না যায় তো এতিয়া আমি সিম্পল 5 2 5 7 আৰু 4 একিটা পূৰণ কৰিব লাগে 5 গুণ 10 10 5 গুণ 50 50 7 গুণ 350 350 আৰু 4 পূৰণ কৰিলে 1400 তো আমি LCM টো কিমান পালো 1400 ঠিক আছে তলত আমাৰ কিমান ওলালে 1400 এতিয়া আমি ওপৰৰ 9 12 18 আৰু 21 ৰ HCF টো ওলাব লাগে 9 12 18 আৰু 21 সব 9 12 18 আৰু 21 ৰ 3 এ যদি আমি কাটো গুটিটাক যাব 3 3 গুণ 9 3 4 গুণ 12 3 6 গুণ 18 3 7 গুণ 21 3 4 6 আৰু 7 ওলালে এতিয়া তো আৰু কোনো সংখ্যাৰে হৰণ না যায় সো এই তিনিটো হৈ যাব ইহতৰ HCF 3 তো আনসাৰটো আমাৰ ওলালেগে 3/1400 তো 3/1400 কোনটো অপচনত আছে অপচন বি আছে অপচন বি টো হৈ যাব কারেক্ট आंसर বুজি পাইছা কলে ইয়াতে অপচন বি টো হৈ গল কারেক্ট आंसर এতিয়া পাৰিব থাকে গখা উলিয়াবলে এটা লখাগু যদি উলিয়াব দে কেতিয়াবা এনেকা ভগ্নাংশৰ তেতিয়া এই বস্তুটো অকল চেঞ্জ কৰি দিব চেঞ্জ কৰিব মানে কি ওপৰটোত আপোনালোকে লখাগু পাতিবগে তলৰটোত গখাও মানে HCF টো পাতিব কি কৈছো বুজি পাইছা নে যদি এই গুটে কিটা ভগ্নাংশৰ গখাও নিদি পিনে লখাগু উলিয়াব দিলেহেতেন বা LCM উলিয়াব দিলেহেতেন তেতিয়া কি কৰিব আমি তলত যে আছিল তলৰটো আমি কি লৈছিল LCM লৈছিল এবাৰ তলত HCF টো পাতিব আৰু ওপৰত LCM টো উলিয়াই পাতি দিব ওপৰ গিটাৰ এইটো কৰি পেলাব বিশেষ একো নহয় অকল বস্তুটো চেঞ্জ কৰি দিলে হৈ গল ঠিক আছে নেক্সট কোৱেশ্চন তুলে চাও এতিয়া আমি কি কৈছে এটো ভালকে চাও এটা সংখ্যা দিছে 156 তাৰ পিছত স্টাৰ তাৰ পিছত 942 এই সংখ্যাটো যদি 11 ৰে বিভাজ্য হয় তেন্তে স্টাৰৰ মান কিমান হ'ব if the number 156*492 is divisible by 11 what is the value of star এটা সব কোনো সংখ্যা 11 ৰে হৰণ যায় না যায় আমি কেনেকৈ চেক কৰিম তো তাৰ কাৰণে এটা নিয়ম আছে বা তাৰ কাৰণে এটা টেকনিক আছে হেতু আমি শিকিব লাগিব তো নিয়মটো বা টেকনিকটো কেনেকৈ চাই লওক আমাৰ সংখ্যাটো কি দিছে এবাৰ ভালকে চাওক 156 তাৰ পিছতে স্টাৰ তাৰ পিছতে আছে 942 হল তো যিকোনো সংখ্যা 11 ৰে হৰণ জানি না চেক কৰিব কাৰণে আমি তাক কি কৰিব লাগিব চাওক প্ৰথমতে আমি এটা এৰি এটা সংখ্যাখিনি প্ৰথমতে উলিয়াই লব বাছিব লাগিব প্ৰথমতে 2 ৰ পৰা ষ্টাৰ্ট কৰিব হোফালৰ পৰা মানে হোফালৰ পৰা এটা এৰি এটা সংখ্যা আমি যোগ কৰিম মানে 2
তাৰপিছত 2 লগত 9 9 ৰ পৰা ষ্টাৰটো এৰি পিছত 6 আহিব 6 ৰ পৰা 1 আহিব তো এইকেইটা গোটেইকেইটা আমি যোগ কৰি লৈছো 1 + 6 + 9 + 2 ঠিক আছে এইকেইটা যদি যোগ কৰো গোটেইকেইটা যোগ কৰিলে 1 আছে 7 7 9 16 18 ঠিক আছে আমি কিমান পালো 18 পালো এটো ভালকে মন কৰিব দেই এটো যোগ কৰি আপোনালোকে ৰাখি দিব তাৰ পিছত নেক্সট ষ্টেপটো কি কৰিব চাওক নেক্সট ষ্টেপটো যিকিটা সংখ্যা থাকি গল সৰি যিকিটা অংক থাকি গল ইয়াত 4 থাকিলে তাৰ পিছত ষ্টাৰ মাৰ্কটো থাকিলে তাৰ পিছত 5টো থাকিলে 4 তাৰ পিছত ষ্টাৰ মাৰ্কটো মই এনেকৈ লিখি দিছো বাৰু +5 তো এটো যদি যোগ কৰো 4 + 9 9 যোগ কিবা এটা হ'ব আৰু এটো কিবা এটা লাগে আমাক হেইটোৱে লাগে কি কিবা এটা মানে ষ্টাৰ মাৰ্কটো ঠাইত কি আহিব এটা আমি ইয়াৰ পৰা গম পাম এতিয়া চাব দেই এই এটা পালো আমি 18 আৰু এটা পাইছো 9 এই সংখ্যা দুটাৰ মাজৰ গ্যাপটো বা ডিফাৰেন্সটো কিমান হ'ব লাগে চাব এই সংখ্যা দুটাৰ মাজৰ ডিফাৰেন্সটো হয়তো 0 হ'ব লাগে নহলে আমাৰ 11 হ'ব লাগিব নহলে 22 হ'ব লাগিব নহলে 33 হ'ব লাগিব নহলে 44 মানে 11 ৰ গুণিতকবোৰ হ'ব লাগিব আৰু নহলে 0 হ'ব পাৰে তো এতিয়া 18 ৰ পৰা 18 ৰ লগত আমি কি বিয়োগ কৰিলে 0 পামগে মানে 18 ৰ লগত 9 বিয়োগ কৰিলে 0 পাম হয় না সব 18 ৰ পৰা 9 বিয়োগ কৰিলে আমি কি পাম 0 টো পাই যাম ঠিক আছে 18 ৰ পৰা 9 বিয়োগ কৰিলে 0 পাম তো হেই ষ্টাৰ মাৰ্কটোৰ ঠাইত কি আহিলে আমাৰ 9 আহিব বুজি পাইছা নে কি কৈছ চাওক 9 আৰু 9 যদি আমি যোগ কৰো 18 হয় না নহয় তেতিয়া এটো 18 হৈ যাবগে তেতিয়া এটো 18 এটো 18 তেতিয়া 18 ৰ পৰা 18 গুছি গলে 0 নহব জানো মই বস্তুটো এটো বুজাব খুজিছো যে আপোনাৰ এই ষ্টাৰ মাৰ্কটোৰ ঠাইত আমি যদি ইয়াত 9 বহুৱাই দিও তেতিয়া চাওক 5 9 আৰু 4 হৈ গল তো 5 9 হৈ গলকে 14 14 4 18 তেতিয়া এটো ওপৰটো 18 হৈ যাব তলৰখিনি 18 হৈ যাবগে তো হেইটো কৈছো ষ্টাৰ মাৰ্কটোৰ ঠাইত কি আহিব 9 আহিব বা আমি অপচনৰ থ্ৰুৱেদিও যাব পাৰো বলে 4 বহুৱাই চালো 4 বহুৱালে 5 9 9 14 হ'ব তো 18 ৰ পৰা 14 গলে 4 থাকি যাব আমাৰ ভাগ 1 4 হ'ব নোৱাৰে ভাগ 1 মানে আমাৰ হেইটো বিয়োগফলটো কি ওলাব লাগিব হয়তো 0 নহলে 11 নহলে 22 নহলে 33 নহলে 44 এনে ধৰণৰ বিয়োগফলটো ওলাব লাগিব বুজি পাইছে তো আমি যদি চাও অপচন ডি টো ইয়াতে কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো লাগব নতিয়া নেক্সট চাও কি কৈছে A tank is filled with water from 12 buckets and each bucket has a capacity of 13.5 liters. How many buckets of 9 liters capacity can fill this tank? এটা টেংকিত 12 বালতি পানী ভৰোৱা হয় আৰু প্ৰতিটো বালতিৰ ক্ষমতা হৈছে 13.5 লিটাৰ এই টেংকুটিত যদি 9 লিটাৰ ক্ষমতাৰ বালতি 9 লিটাৰ ক্ষমতাৰ বালতিৰে পানী ভৰোৱা হয় তেতিয়াহলে কিমান বালতি পানী মানে এই টেংকিটোত জুৰিব ঠিক আছে ভালকে প্ৰশ্ন বুজি লওক ট্যাঙ্কি এটা আছে সেই ট্যাঙ্কিটোত 13.5 লিটাৰ জুখৰ এটা বালতিৰে পানী ভৰোৱা হয় আৰু টোটাল 12 বালতি পানী তাত ভৰে মানে জুৰে এতিয়া সেই বালতিটোৰ ক্ষমতা যদি আমি 9 লিটাৰ কৰি দিছো মানে সৰু বালতি এটা লওঁ তেতিয়া সেই ট্যাঙ্কিটো ভৰিবলৈ কিমান বালতি পানী লাগিব তো আমি প্ৰথমতে ট্যাঙ্কিটোৰ ক্ষমতাটো উলিয়াই লৈছো মানে কিমান লিটাৰ পানী তাত জুৰে এটা বালতিত 1 bucket মই এটা বাকেট বুলি লিখছো এটা বাকেটত কিমান লিটাৰ পানী ধৰে 13.5 আৰু তেনেকুৱা কিমান বাকেট পানী হে টাংকিটোত জৰে 12 বাকেট তো 12 বাকেটত কিমান হ'ব 13.5 পূৰণ 12 লিটাৰ দে এটো লিটাৰ এতিয়া যদি চাও 13.5 পূৰণ 12 যদি আমি কৰো এটো পূৰণটো কৰি চাব 162 লিটাৰ পানী জুৰে এটো এতিয়া আমাৰ টোটাল ওলা লাগে দেই সেই টেংকিটোত মুঠ 162 লিটাৰ পানী জুৰে এতিয়া আমাৰ এই নতুন যেটো বালতি আহিছে মানে হেতু 9 লিটাৰ বালতি হয় না নহয় 9 লিটাৰ এটা বালতিত কিমান জুৰে এটা বাকেটত 9 লিটাৰ জুৰে তো এতিয়া আমাৰ 162 লিটাৰ জুৰিবৰ কাৰণে 162 লিটাৰ জুৰিবৰ কাৰণে কিমানটা বাকেট লাগিব তো সিম্পল 162 ক 9 ৰে হৰণ কৰিলে হৈ গল হয় না নহয় তো 162 ক যদি 9 ৰে হৰণ কৰে এটো 18 ওলাব তো হেই তেনেকুৱা 18 বালতি পানী যদি ভৰোৱা হয় ট্যাঙ্কিটো তেতিয়া হি ট্যাঙ্কিটো ফিল হ'ব অপচন কোনটো শুদ্ধ হ'ব অপচন বি টো শুদ্ধ হ'ব বুজি পালে অপচন বি টো হৈ গল কারেক্ট आंसर কেলমিল না ইমান টেনশন নলব আপোনালোকে ইমান টান কোৱেশ্চন নাহিব এনে ধৰণৰ ইজি কোৱেশ্চন আহিব নেক্সট চাওক তেতিয়া তো এইটো এটা অলপ ক্ৰিটিক্যালি প্ৰশ্ন দিছে ক্ৰিটিক্যাল মানে কি অলপ দেখিবলে টান নিছ নালাগে কিন্তু যদি আমি কৰি গৈ থাকো একদম ইজি হৈ যায় তো ৰুট অফৰ ভিতৰত এনেকৈ সংখ্যাটো দিতেছে তো প্ৰথমতে আমি যদি চাও ৰুট অফৰ 5 মানে ৰুট অফৰ ভিতৰত 5 তাৰ পিছত আকৌ ৰুট অফৰ 11 আকৌ ৰুট অফৰ 19 আকৌ 29 আকৌ 39 হয়নে সৰি 49 তো আমি 49 টোলে যদি লক্ষ্য কৰো 49 টো কিহৰ বৰ্গ সংখ্যা হয় 7 ৰ বৰ্গ সংখ্যা তো এটো 49 ৰ জায়গাত আমি কি লিখিব পাৰো 7 তেতিয়া এটো 29 প্লাস 7 হৈ যাব ৰুট অফৰ 29 প্লাস 7 হৈ যাব ভালকে লক্ষ্য কৰিব আৰু ৰুট অফৰ 29 প্লাস 7 মানে কি ৰুট অফৰ 36 হয় না নহয় আৰু ৰুট অফৰ 36 মানে কিমান 6
তেতিয়া আমি এই গোটেইকণৰ জায়গাত কি লিখিব পাৰো 6 লিখি দিব পাৰো হৈ গল তেতিয়া আমি ভালকৈ আকৌ চাব দেই এতিয়া আমি গম পালো কোন 6 হয় তেতিয়া ইয়াত ৰুট ওভাৰ কি হৈ যাব 19 যোগ 6 আহি যাব কাৰণ এই গোটেইকণৰ জায়গাত আমি 6 পাই গৈছিলো ন এতিয়া 19 এ 6 কিমান 19 এ 6 হৈ গল 25 ৰুট ওভাৰ 25 আৰু ৰুট ওভাৰ 25 মানে আমি জানো 5 বুজি পালে এতিয়া আমি এই গোটেইকণৰ জায়গাত লিখি দিব পাৰো 5 বুজি পাইছে ভালকৈ চাওক গোটেইকণৰ জায়গাত ইয়াৰ পৰা লৈকে আমি কি লিখি দিব পাৰো 5 লিখি দিব পাৰো তো এইটো হৈ যাব ৰুট ওভাৰ 11 যোগ 5 আৰু 11 পাছে হৈ গলগে 16 আৰু ৰুট ওভাৰ 16 মানে কিমান ৰুট ওভাৰ 16 মানে 4 বুজি পাইছে এতিয়া আমি এই গোটেইকণৰ জায়গাত লিখি দিব পাৰো কিমান 4 হৈ গল এইকণ জায়গাত আমি লিখি দিব 4 তো এইটো হৈ যাবগে ৰুট ওভাৰ 5 প্লাস 4 তো ৰুট ওভাৰ 5 প্লাস 4 মানে কিমান ৰুট ওভাৰ 9 এইটো হবগে আমাৰ ফাইনাল আনসাৰ আৰু ৰুট ওভাৰ 9 ৰ ভ্যালুটো কিমান হয় ৰুট ওভাৰ 9 মানে আমি জানো কলৱে 3 হয়নে 3 গুণ 9 হয় তো এইটো আমাৰ যেটো ফাইনাল উত্তৰ ওলাব হেটো অপচন এ হ'ব কারেক্ট আনসার বুজি পাইছে ইমান টান নহয় আমি যিমানটো টান দেখিবলে ভাবিলো হিমানটো টান নহয় যদি কৰি আহি থাকো একেবাৰে লগে ওলাই যায় হয় নহয় তো আগবঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট তো চাওক কি দিছে 10 16 24 এৰে হৰণ যোৱা আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কোনটো হয় which is the smallest square number divisible by 10 16 and 24 তো এই কোৱেশ্চনটো কেনে কৰিব এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ম্যাথছৰ তো আমি ইয়াত কি কৰিম 10 16 আৰু 24 তিনিওটাৰে ফ্যাক্টৰাইজ কৰিলাম মানে উৎপাদক বিশ্লেষণ কৰিলাম তো আমি যদি 10 ৰ উৎপাদক বিশ্লেষণ কৰো 2 পূৰণ 5 হ'ব 16 ৰ যদি উৎপাদক বিশ্লেষণ কৰো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 হ'ব আৰু 24 ৰ যদি উৎপাদক বিশ্লেষণ কৰো আমি 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 হ'ব 2 4 4 2 4 8 8 3 24 হৈছে এতিয়া আমাক কৈছে আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কি হ'ব যেটো 10 16 আৰু 24 তিনিওটাৰে হৰণ যায় এতিয়া এই যে উৎপাদক কিটা চালো আমি উৎপাদক কিটাত কি উৎপাদক আছে ভালকে চাও আমি যদি চাও 2 আছে 3 আছে আৰু 5 আছে 2 3 আৰু 5 তো সিম্পল এতিয়া আমি 2 3 আৰু 5 এই গিটাক বৰ্গ সংখ্যাত আমি লৈ গলে হৈ যাব মানে কি চাওক 2 কেটা আছে হাইয়েস্ট 2 কেটা আছে তো চাওক তো হাইয়েস্ট 2 16 আছে 4টা তো আমি প্ৰথমতে 2 4টা লিখিলো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 ঠিক আছে এতিয়া আৰু 2 এর দৰকাৰ নাই 2 সব খতম হৈ গল কাৰণ 2 জোড়া হিচাপে আমি বনাব লাগে মানে 2 জোড়া এটা বনি গল ইয়াতো এটা জোড়া বনি গল হৈ গল মানে পেয়াৰ্স বনি গল এতিয়া যদি আমি চাও 3 এটা আছে আৰু কি আছে 5 এটা আছে এতিয়া ইয়াতে ভালদৰে লক্ষ্য কৰক 3 এর জোড়া মানে পেয়াৰ্স হোৱা নাই আৰু 5 ৰো পেয়াৰ এটা হোৱা নাই মানে জোড় হোৱা নাই তো সেই কাৰণে ইয়াত আৰু এটা 3 পূৰণ কৰি দিম আৰু এটা 5 পূৰণ কৰি দিম তেতিয়া এটো 3 এর জোড়া হৈ গল আৰু এটো 5 ৰো জোড়া হৈ গল তো গুটেই সংখ্যা কিটা আছে সব গুটেই সংখ্যাৰ এটা জোড় হিচাপে বনি গৈছে 2 এটো জোড় এটা 2 3 ৰো এটা জোড় বনি গল আৰু 4 ৰো এটা 5 ৰো এটা জোড় বনি গল এতিয়া গুটেই কিটা সংখ্যা পূৰণ কৰি দিয়ক আমাৰ আনসাৰটো ওলাই যাব গুটেই কিটা পূৰণ কৰি দিয়ক তো 2 গুণ 4 4 গুণ 8 গুণ 16 হল 3 16 আৰু এনেকৈ যদি আমি গুটেই কিটা পূৰণ কৰি চাও এটো 3600 ওলাই ঠিক আছে পূৰণটো মই কৰি থৈছিল আগতে তো আপোনালোক কৰি চাব 3600 ওলাব ঠিক আছে অপচন ইয়াতে আমাৰ ডি টো হৈ যাব কারেক্ট আনসাৰ বুজি পালে সকলে তো এনে ধৰণে আমি জোড় বনাই পিনে আমি হিহঁতৰ বৰ্গ সংখ্যাটো উলিয়াব পাৰিম ঠিক আছে মানে এই 3600 যেটো এতিয়া সংখ্যা ওলালে সেই সংখ্যাটোক 10 এৰেও হৰণ যায় 16 এৰেও হৰণ যায় আৰু 24 এৰেও হৰণ যায় আৰু আটাইতকৈ সৰু হয় ডাঙৰ যদি চাবলৈ যাও বহুত সংখ্যা এভেইলেবল সংখ্যা ওলাব কিন্তু আটাইতকৈ সৰুটো হৈছে 3600 ঠিক আছে নেক্সট কোৱেশ্চনটো লাগবৰ আমি কি কৈছে চাওক population of a place decreases from 50000 to 48000 what is the percent decrease of the population এখন ঠাইৰ জনসংখ্যা 50000 পৰা 48000 লৈ হ্ৰাস পায় তে জনসংখ্যাৰ শতাংশৰ হ্ৰাস কিমান হল তো 50000 ৰ পৰা কিমান হল ভালকে চাওক 50000 ৰ পৰা কিমান হল 48000 হয় নহয় কিমান কমি গল তো আমি যদি চাও 2000 এটা কমি গল 2000 জনসংখ্যা কি হৈ গলগে কমি গল এতিয়া আমাক উলিয়াব কৈছে শতাংশ হিচাপে কিমান হ্ৰাস হৈছে বা কিমান কমিলে তো শতাংশৰ হ্ৰাসটো উলিয়াবৰ কাৰণে ওপৰত কিমান কমিলে হেতু ৰাখিব তলত যেটো আগৰ জনসংখ্যা আছিল হেতু ৰাখি দিয়ক মানে 50000 টো তলত ৰাখি দিয়ক ইনটু 100% পূৰণ কৰি দিয়ক 100% ঠিক আছে এতিয়া আমি কাটাকাটি কৰো 1 ৰ পৰা 2 শূন্য কাটিলো 50000 2 শূন্য কাটিলো ওপৰৰ পৰা আকৌ 2 শূন্য কাটিলো ইয়াৰ 2 শূন্য কাটিলো থাকি গল ওপৰত 20 সৰি ওপৰত 20 তলত 5 তো 5 এম যদি 20 কাটো 4 বাৰ যাব তো এটো আমাৰ ওলাই গল অকল 4% কিমান পাৰ্সেন্ট কমিলে 4% অপচন এটো হৈ যাব কারেক্ট আনসাৰ